নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনাৰ বাৰু লোনৰ প্ৰয়োজন হৈছে নেকি? আপোনালোকে এই 2026 চনত এটা লোন ল'ম বুলি ভাবিছে নেকি? তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। কাৰণ আজিকালি লোন ল'বৰ কাৰণে যিমান সহজ সিমান কঠিনো কিন্তু। কিছুমান মানুহক সহজতেই লোন দি দিয়ে আৰু কিছুমান মানুহক আকৌ সহজত লোন প্ৰদান নকৰে। লোন লওঁতে লোৱাৰ পাছত বহুখিনি নিয়ম কানুন দেখাই দিয়ে বেংকসমূহে বা যিবিলাক কোম্পানীয়ে লোন প্ৰদান কৰে তেওঁলোকৰ ঢেৰ নতংগী থাকে, ঢেৰ নিয়ম কানুন থাকে। কিন্তু এতিয়া আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই। আপোনালোকে যদি এটা লোন ল'ম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা কিছু ভাল খবৰ ঘোষণা কৰিছে। তো সেই ভাল খবৰ কেইটাৰ বিষয়ে যদি আপুনি জানিব বিচাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ যদি খবৰটোৰ ফালে আগবঢ়াৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। লোন কেইবা প্ৰকাৰৰো আছে আৰু লোন কেইবাটাও প্ৰক্ৰিয়াৰ দ্বাৰা ল'ব পৰা যায়। লোন অনলাইন আৰু অফলাইন দুটা প্ৰক্ৰিয়াৰ দ্বাৰা বৰ্তমান সময়ত ল'ব পৰা যায়। আৰু লোন কেইবা প্ৰকাৰৰো, যেনে পাৰ্চনেল লোন আছে, হোম লোন আছে, কাৰ লোন আছে, MSME লোন আছে, তেনেকুৱা বহুখিনি লোনৰ প্ৰকাৰ আছে। আৰু দুটা প্ৰক্ৰিয়াৰ দ্বাৰা লোনসমূহ ল'ব পৰা যায়। অফলাইন প্ৰক্ৰিয়াটোত আপোনালোকে কোম্পানী বা বেংকসমূহত গৈ ডাইৰেক্টলি এপ্লাই কৰিব লাগিব। তাৰ পাছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আপোনাৰ ইনকম ভেৰিফিকেশ্যন হ'ব, তাৰ পাছত লোন এপ্ৰুভ হ'ব আৰু আপোনাক সেই লোনৰ ধনবিলাক বেংকৰ একাউণ্টত ভৰাই দিব। কিন্তু সেই প্ৰক্ৰিয়াটো অকণমান দীঘলীয়া হয়। অফলাইনৰ জৰিয়তে আপোনালোকে লোন যেতিয়া ল'বলৈ যায়, লোন ল'বলৈ যাওঁতে আপোনালোকে মিনিমাম এসপ্তাহ সময় হাতত ৰাখিহে কাম কৰিব লাগে আৰু এসপ্তাহমান লাগি যায় লোন এপ্ৰুভ হৈ আপোনাৰ একাউণ্টত সোমাওঁতে। কিন্তু অনলাইন প্ৰক্ৰিয়া আছে, যি অনলাইন প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকে 10-15 মিনিটৰ ভিতৰতে লোন ল'ব পাৰে। আপোনালোকে মোবাইলতে আপোনালোকৰ মোবাইল ফোনটো ব্যৱহাৰ কৰিয়ে এপ্লাই কৰি আপোনাৰ একাউণ্টত ধন লাভ কৰিব পাৰে। এতিয়া অনলাইন যিবিলাক লোন হয় সেই লোনবিলাকত বেছি এমাউণ্ট দিয়া নাযায়। বেছিতকৈ বেছি 10 লাখ টকাৰ লোন দিব, তাতকৈ বেছি লোন নিদিয়ে। কিন্তু যিবিলাক নেকি চৰকাৰী বেংক আছে সেইবিলাকেতো আপোনালোকক ইমান হেভি এমাউণ্ট এটা অনলাইনত নিদিয়েই। কিন্তু আজিকালি বহু ফাইনেন্স ওলাইছে, তেওঁলোকে অনলাইনতে 10 লাখ টকা পৰ্যন্ত আপোনালোকক লোন দি দিব। আৰু তাতকৈ বেছি লোন হ'লে ভেৰিফাই কৰিবলৈ আহিব আপোনাৰ ইনকম, আপোনাৰ ঘৰ, আপোনাৰ সকলোবিলাক বস্তু ভেৰিফাই কৰিবলৈ আহে যদি এমাউণ্টটো বেছি হয়। বাকী অফলাইন প্ৰক্ৰিয়াৰ দ্বাৰা ল'বলৈ গ'লেতো সেই ভেৰিফাইখিনি আগতীয়াকৈ হৈ যাব। এতিয়া আপোনালোকে এই লোন লোৱাৰ ক্ষেত্ৰত কিছু সকাহ লাভ কৰিব আৰু ৰিজাৰ্ভ বেংকে সেই কথা আপোনালোকৰ বাবে ঘোষণা কৰিছে। এতিয়া আপোনালোকৰ কাৰণে ৰিজাৰ্ভ বেংকে ঘোষণা কৰা ভাল খবৰ কেইটা হৈছে, এতিয়াৰে পৰা আপোনালোকক যেতিয়া কোনো এটা কোম্পানীয়ে লোন দিব বা কোনো এটা বেংকে লোন দিব, তো সেই লোনটো দিয়াৰ সময়তেই আপোনালোকক EMI কিমান হ'ব, প্ৰচেছিং ফিজ কিমান লগাব, ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ব, সেই সম্পৰ্কে কোনো তথ্য গোপনে নৰখাকৈ সকলোবিলাক তথ্য আপোনালোকক আগতীয়াকৈ জনাই দিব, যাতে আপোনালোকৰ পাছলৈ গৈ কনফিউজন নহয়। আপোনালোকে যদি প্ৰি পেমেণ্ট কৰে বা আপোনালোকে যদি সময়ৰ আগতেই আপোনালোকৰ ধাৰ পৰিশোধ কৰে, যিটোক নেকি ফৰক্ল'জ বুলি কোৱা হয়, তো সেই ফৰক্ল'জ কৰোঁতে কিছু চাৰ্জেছ লগায় বেংকসমূহে বা ফাইনেন্সসমূহে। তো সেই ফৰক্ল'জ চাৰ্জেছসমূহ এতিয়া ৰিডিউচ কৰা হ'ব বুলি জনাইছে। আপোনাৰ যদি EMI বাউন্স হয়, বাউন্স হোৱাৰ পাছত ফাইনেন্স বা বেংকসমূহে তেওঁলোকৰ ইচ্ছা অনুসৰি পেনাল্টি লগায়। কিন্তু এতিয়াৰে পৰা তেওঁলোকৰ ইচ্ছা অনুসৰি পেনাল্টি বা চাৰ্জেছ লগাব নোৱাৰিব। যিসকল লোকে অনলাইন মাধ্যমত লোন ল'ব খোজে, মানে কোম্পানীসমূহৰ পৰা লোন ল'ব বিচাৰে, তেওঁলোকে eKYC আৰু ভিডিঅ' KYCৰ জৰিয়তে সহজতে লোন ল'ব পাৰিব বুলি জনাইছে। আৰু তাৰ লগতে MSME লোন এতিয়া সকলোবিলাক ক্ষুদ্ৰ ব্যৱসায়ীৰ কাৰণে উপলব্ধ হ'ব আৰু সকলোবিলাক MSME লোনতে চৰকাৰী ছাবচিডি এতিয়াৰে পৰা লাভ কৰিব। তো এইকেইটা হৈছে ভাল খবৰ ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ঘোষণা কৰা। প্ৰথম ভাল খবৰটো আপোনালোকক অকণমান সাৰাংশত জনাই দিছোঁ। কি হয়, কিছুমান বেংক বা ফাইনেন্সে আপোনালোকক লোন ল'বৰ কাৰণে জোৰ কৰে যে দাদা লোনটো লৈ লওক, ছাৰ লোনটো লৈ লওক। ৰাতিপুৱা গধূলি ফোন কৰিব, মেছেজ কৰিব, আপোনাক
হোৱাটছআপত মেছেজ দিব, লোভনীয় আপোনালোকক প্ৰস্তাৱ দিব যে লোনটো লৈ লওক। আপোনালোকে যেতিয়া লোনটো ল'ব, লোন লোৱাৰ সময়ত তেওঁলোকে আপোনালোকক ভিতৰুৱা কথাবিলাক নকয় যে আপোনালোকৰ যদি এটা EMI লেপছ হয় কিমান টকাৰ ফাইন লগাব, কিমান টকাৰ বাউন্স চাৰ্জ লগাব, আপোনালোকৰ পৰা প্ৰসেসিং চাৰ্জ কিমান ল'ব বা আপোনালোকৰ ওপৰত ৰেট অফ ইন্টাৰেষ্ট কিমান লগাব, ফ্ল্যাটত লগাব নে ৰিডিউসিংত লগাব, আপোনালোকৰ EMI কিমান আহিব, এই কিছুমান তথ্য তেওঁলোকে গোপনভাৱে ৰাখে। প্ৰত্যেকটো কোম্পানীয়ে কিছু নহয় কিছু তথ্য গোপনে ৰাখে যাতে আপোনালোকে লোনৰ পৰা পলাই নাযায়। কাৰণ আপোনালোকক যদি গোটেইবিলাক কথা আগতীয়াকৈ কৈ দিয়ে ন, তো আপোনালোকৰ ভয় লাগি যাব, হি সালা লোনটো নলয় নেকি, পাছত যদি কেনেবাকৈ এটা EMI দিব নোৱাৰো তেনেহলে মোৰটো 12 বাজি যাব। গতিকে সেই বস্তুবিলাক এতিয়া আপোনালোকক আগতীয়াকৈ ক'ব লাগিব। তাৰ লগে লগে আপোনালোকে যেনিবা এটা ঋণ ললে 2 বছৰৰ কাৰণে, আপোনালোকৰ যেনিবা ঋণটো কিবা কাৰণত এবছৰতে টকা হৈ গ'ল ঘূৰাই দিব বিচাৰিলে, তেনে ক্ষেত্ৰত বেংকসমূহে বা ফাইনেন্সসমূহে এটা ফৰক্লোজ চাৰ্জেছ লয়। মানে ঋণটি আপুনি সময়তকৈ আগতীয়াকৈ ঘূৰাই দিয়াৰ কাৰণে তেওঁলোকে এটা চাৰ্জেছ লয়। মানে আপোনালোকে 2 বছৰৰ কাৰণে লোনটো লৈছে, আপুনি এবছৰতে ঘূৰাইছে, একচুৱেলি আপুনি এবছৰৰ ইন্টাৰেষ্টহে ভৰিব লাগে, কিন্তু বেংকসমূহে কি কৰে আপোনালোকৰ ওপৰত এটা চাৰ্জেছ লগায় আৰু ইন্টাৰেষ্টটো ৰিডিউস কৰি দিয়ে। এটা ফৰক্লোজ চাৰ্জেছ লগাব নোৱাৰিব। মানে তেওঁলোকৰ একচুৱেলি লোকসান হৈ যায়। কিয়? কাৰণ আপোনাক লোনটো দিছিলে 2 বছৰৰ কাৰণে, তেওঁলোকে ভাবিছিলে 2 বছৰৰ ইন্টাৰেষ্ট পাম বুলি, কিন্তু আপুনি এবছৰতে লোনটো তেওঁলোকক ঘূৰাই দিলে, তেওঁলোকেতো এবছৰহে ইন্টাৰেষ্ট পালে। তো সেই কাৰণে তেওঁলোকৰ যে লোকসান হয়, তো তেওঁলোকে কি কৰে এটা ফৰক্লোজ চাৰ্জেছ লৈ লয়। কিন্তু এতিয়াৰে পৰা সেই ফৰক্লোজ চাৰ্জেছ ল'ব নোৱাৰিব। তাৰ লগে লগে আকৌ যিবিলাকে লিখি অনলাইনত লোন ল'ব বিচাৰে, মানে ধৰি লওক ইনষ্টেন্ট লোন ল'ব বিচাৰে, তেওঁলোকক কি হয় EKYC আৰু ভিডিঅ' কলিঙৰ জৰিয়তে সহজতে লোন প্ৰদান কৰিব। আৰু সেইবিলাক বেছি এমাউণ্টৰ নহয়, বেছিতকৈ বেছি হ'লে 10 লাখ টকা, তাৰ তলতে মানে লোনটো দিয়ে। 1000 টকাৰ পৰা লোন ষ্টাৰ্ট হয় আজিকালি, ঠিক আছে। আৰু তাৰ লগতে যিবিলাক নেকি MSME লোন আছে, MSME লোন কোনবিলাক, যিবিলাক নেকি ব্যৱসায় বাণিজ্যৰ কাৰণে লোন লয়, ব্যৱসায় বাণিজ্যৰ লোনবিলাকত এতিয়াৰ পৰা সাবসিডি আহিব। মানে চৰকাৰে যি সাবসিডি ঘোষণা কৰে সেই সাবসিডি লাভ কৰিব আৰু ক্ষুদ্ৰকৈ ক্ষুদ্ৰ ব্যৱসায়ীয়ে এই লোনবিলাক ল'ব পাৰিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল, আপুনি যেতিয়া এটা EMI মানে মিস কৰিব, আপুনি লোন এটা ল'লে, লোনৰ EMI এটা যেতিয়া মিস কৰিব, মিস কৰাৰ পাছত তেওঁলোকে লেট ফাইনো লগায়, বাউন্স চাৰ্জেছো লগায়, দুটা তেওঁলোকে মানে আপোনালোকৰ ওপৰত ফাইন লগাই দিয়ে। লেট চাৰ্জ লগাই দিব তেওঁলোকে 600-700 টকা, বাউন্স চাৰ্জ লগাই দিব 500-600 টকা। মানে এমাউণ্টৰ ওপৰত ডিপেন্ড কৰে। বাউন্স চাৰ্জ বাৰু ফিক্স থাকে 490 টকা নে কিমান লগায়, কিন্তু লেট চাৰ্জটো আকৌ ফিক্স নাথাকে। লেট চাৰ্জটো কি হয় আপোনাৰ EMI ওপৰত ডিপেন্ড কৰিব যে আপোনাৰ EMI কিমান টকা, আৰু সেইবিলাক কথা বেংকে আগতীয়াকৈ নকয়, কিন্তু সেই তথ্যবিলাকো এতিয়াৰে পৰা আগতীয়াকৈ জনাব লাগিব। গতিকে এইকেইটা হৈছে আপোনালোকৰ কাৰণে 2026 চনত ৰিজাৰ্ভ বেংকে ঘোষণা কৰা ভাল খবৰ। মই ভাবো আপোনালোকৰ কাৰণে ভাল খবৰ এইকেইটা। কিয়? কাৰণ লোন সবকে লাগে, কিন্তু মানুহে লোনটো ল'বলৈ যাওঁতে সকলোবিলাক কথা গম নাপায়, যাৰ কাৰণে পাছত গৈ ঢেৰ টকা ভৰিবগে লগা হয়। আপুনি যেনিবা লোন লৈছে 1 লাখ টকা, আপোনাক কিমান ইন্টাৰেষ্ট লগাব সেইবিলাক কথা নকলেই, আপোনালোকৰ প্ৰসেসিং চাৰ্জ কিমান কাটিব সেই কথা নকলে। যেতিয়া আপোনাৰ একাউণ্টত পইচা সোমাইছে আপুনি দেখিছে বোলে মই লোন লৈছিলো 1 লাখ টকা, একাউণ্টত সোমাইছে 80,000 টকা, বোলে 20,000 টকা প্ৰসেসিংতে কাটি দিলে। তো আপুনি সেই একে দিনাখনেই যদি লোনটো ঘূৰাই দিওঁ বুলিও কয়, তেতিয়া আপোনালোকৰ পৰা তেওঁলোকে উইথ ইন্টাৰেষ্ট, এদিনৰে দৰকাৰ হলক ইন্টাৰেষ্ট, তেওঁলোকে আপোনালোকৰ পৰা মানে ইন্টাৰেষ্ট সহহে আপোনালোকৰ পৰা লোন পইচাখিনি ঘূৰাই ল'ব। এতিয়া আপুনি ধৰি লওক লোন লৈছিলে 1 লাখ, আপোনাৰ প্ৰসেসিং চাৰ্জ কাটি আপোনাৰ একাউণ্টত সোমালে 80,000, কিন্তু আপুনি সেই দিনাখনেই যদি পইচাখিনি ঘূৰাই দিওঁ বুলি কয়, তেতিয়াও আপোনালোকে 1 লাখতকৈ বেছিয়ে ঘূৰাব লাগিব। 80,000 টকাহে পাইছে, কিন্তু আপুনি 20,000 টকাটো পোৱাই নাই। তো সেই 20,000টো ঘূৰাব লাগিব, প্লাছ ইন্টাৰেষ্টটো ঘূৰাব লাগিব। মানে এদিনত ঘূৰাও বুলি ক'লেও আপোনালোকৰ মানে যথেষ্ট আপোনালোকৰ লোকসান হৈ যায়। তো সেই কাৰণে সেই বস্তুবিলাক ক্লিয়াৰ কৰিব লাগিব যে আপোনাৰ প্ৰসেসিং চাৰ্জ ইমানটো কাটিব, আপোনালোকৰ ইন্টাৰেষ্ট ইমানটো হ'ব, সকলোবিলাক তথ্য আগতীয়াকৈ জনাব লাগিব যাতে মানুহবিলাকে পাছত গৈ বিপদত নপৰে। তো বন্ধু-বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশা কৰি বিদায় মাগিছোঁ। ধন্যবাদ,
জয় অসম।